प्रभु भगवन्त अनन्त ईश्वर अर्पण जनतार तुमी प्रियतम परम देवता জানিয়া লইলো হরণ রাম তুমি প্রিয়তম পরম দেবতা জানিয়া পরম ভক্তিভাজন মোৰ জন্মে জন্মান্তৰ সেৱাস্থলী গোকুলৰ পাৰিষদ স্বৰূপ কলিযুগৰ নয়নায়ন স্বৰূপ ভক্ত সমস্ত বজ্ৰৰ গোপী সদৃশ ভক্তিস্বৰূপা ত্ৰিবেণী গংগা সদৃশ আইসকল গুৰুসকল সন্ত মহন্তসকল পৰম পবিত্ৰ যুৱকসকল সমস্তজনৰ চৰণত আমি সৰ্বপ্ৰথমে এই পবিত্ৰ আসনৰ পৰা শ্ৰদ্ধাৰ সেৱা নিবেদন জনাইছোঁ। গুৰুজনাৰ দ্বিতীয় এই বৈকুণ্ঠপুৰী স্বৰূপ পবিত্ৰ স্থানত যি ধাৰাবাহিক ভাগৱত পাঠ পৰ্যালোচনা অনুষ্ঠান চলি আছে, তৃতীয় স্কন্ধ খুব সুন্দৰ অমৃতময় বাণীৰে ভাগৱত ভাগি আগবাঢ়ি গৈ আছে। তাৰে আজি আকৌ আমি আপোনাসৱৰ সংগত পুনৰ দৰ্শন হ'লোঁ। নিশ্চয় আপোনাসৱ ভগৱন্তৰ সমস্তজনকে কুশলে ৰাখিছে। আপোনাসৱৰ লগতে গাঁওবাসী সমস্ত জগতৰ জীৱসমূহক যাতে ভগৱন্তে কুশলে ৰাখে, এই স্থানৰ পৰাই আমি সমস্তজনে একত্ৰ হৈ ভগৱন্তৰ চৰণ লক্ষ্য কৰি সেৱাভাগি অৰ্পণ কৰিছোঁ, যাতে সমস্তজনৰ হৃদয়ত ভগৱন্ত পুৰুষে প্ৰৱেশ কৰি গৃহে গৃহে যাতে ভগৱন্তৰ অমৃতময় নামৰ প্ৰভাৱে যাতে সুমংগল বিধান কৰি ভগৱন্তৰ চৰণত যাতে ভক্তি কৰিবলৈ শক্তি প্ৰদান কৰে। তৃতীয় স্কন্ধৰ খুব এটি সুন্দৰ পাঠ আপোনাসৱে শ্ৰৱণ কৰি আছে। নিশ্চয় যোৱা পাঠত আমি ভগৱন্ত পুৰুষে ভক্তক ৰক্ষা কৰিবৰ কাৰণে ভক্তৰ এই বিনোদন প্ৰকৃতিখন সুন্দৰভাৱে আগবঢ়াই লৈ যাবৰ বাবে যিমানখিনি শক্তি তত্ত্ব আহিলা প্ৰয়োজন সমস্তখিনি যোগান ধৰিছে। তাৰ ভিতৰতে ব্ৰহ্মাদেৱক যেতিয়া দায়িত্ব অৰ্পণ কৰিছিল জীৱ সৃষ্টিৰ কাৰণে, আৰু ব্ৰহ্মাদেৱক ধৰিত্ৰীৰ প্ৰয়োজন হৈছিল। ব্ৰহ্মাদেৱে সেই ধৰিত্ৰী সৰ্বপ্ৰথমে সমস্ত জল পান কৰি ধৰিত্ৰী তেওঁ সৃষ্টি কৰিছিল যদিও পুনৰ প্ৰলয়ৰ কবলত সেই ধৰিত্ৰী পাতাললৈ গুচি যাব লগা হ'ল, সমস্ত জলৰ তলত আছিল। আৰু সেই সমস্ত পাতালৰ পৰা বসুমতী আইক উদ্ধাৰ কৰিবলৈ ব্ৰহ্মাদেৱৰ শক্তি নাছিল। সেয়েহে ব্ৰহ্মাদেৱে ভগৱন্ত পুৰুষৰ চৰণত কাকতি মিনতি কৰিছিল যে হে প্ৰভু ভগৱন্ত, তুমি কৃপা নকৰিলে, তুমি শক্তি প্ৰদান নকৰিলে, বা তোমাৰ শক্তিৰ দ্বাৰা যদি এই বসুমতীক উদ্ধাৰ কৰি নানা, তেন্তে ব্ৰহ্মাদেৱৰ কাৰণে কোনো কাৰণতে সাধ্য নহয়। আৰু সেই উদ্দেশ্যে ভগৱন্তৰ আকুল মিনতিত ভগৱন্ত পুৰুষ সন্তুষ্ট হ'ল, আৰু সন্তুষ্ট হৈ ব্ৰহ্মাদেৱক মনৰ সাধনাখিনি বা ভগৱন্ত পুৰুষে ব্ৰহ্মাদেৱক দিয়া আদেশখিনি পালন কৰিবৰ কাৰণে যথোচিত ব্যৱস্থাৰে তেওঁ বৰাহ ৰূপ ধাৰণ কৰিলে। আৰু সেই বৰাহ ৰূপ ধাৰণ কৰি পাতালৰ পৰা সেই বসুমতীক উদ্ধাৰ কৰি আনিছিল। আৰু তেনে এক সুন্দৰ পাঠতে আমি পৰ্যালোচনা কৰি থকা হৈছে। ইয়াৰ আগৰ যি পবিত্ৰ অনুষ্ঠান আছিল, সেই অনুষ্ঠানত আমাৰ যিজন পাঠেকী বা গুৱাহাটীৰ পৰা আহিছিল, তেখেতে নিশ্চয় আপোনাসৱক সুন্দৰভাৱে সেই পাঠটি পাঠ কৰি দিছিল। তাৰ পাছতে আছে একেটি পাঠকে
পঞ্চদশ অধ্যায় পদ বৰাহৰ ভূমি উদ্ধাৰ আমি সেই পাঠটি আকৌ পৰ্যালোচনা কৰিব বিচৰা নাই যিহেতুকে হৈ গ'ল আমি তাৰ পাছৰ পৰা আৰম্ভ কৰিছোঁ যিহেতুকে ভকত সমস্ত একেখিনি নহয় জানো যোৱা পাঠত আমি সেই পৰ্যালোচনা কৰি যোৱা হ'ল গতিকে আমি আকৌ পুনৰ সেই পাঠটিলৈ নাই যোৱা তাৰ পাছৰ অংশৰ পৰাহে আজি আমি আকৌ আগধৰিব বিচৰা হৈছে আজি সেই পাঠটিত বৰাহ ভূমি উদ্ধাৰ এই সম্পৰ্কত মত্যৰক্ষীয়ে বিদুৰক কেনেধৰণেনো সৃষ্টিখনৰ কথা আগবঢ়াইছে সেই সম্পৰ্কে আজি ইয়াত আমি পৰ্যালোচনা কৰিম দুজন ভক্ত এজনক গুৰু হিচাপে মান্যতা দি এজন ভক্তই গুৰুৰ দণ্ডতে পৰি চৰণৰ দণ্ডতে পৰি সমস্ত সৃষ্টিৰ পাতনিৰ কথাখিনি জানিব বিচাৰিছে আৰু সেই বিদুৰৰ লগতে আমাৰো মন যায় যদিও আমি ভাগৱতৰ মাধ্যমেদি বিভিন্ন গুণী জ্ঞানী পণ্ডিতসকলে যদিও আমাৰ সৃষ্টিৰ কথাবোৰ কৈ থাকে মুখে মুখে তথাপিতো ভাগৱতে আমাক কেনেধৰণে সেই সম্পৰ্কে আগবঢ়াইছে আজি নিশ্চয় আমি এই পাঠটিৰ জৰিয়তে উপলব্ধি কৰিম সমস্তজনৰ হৃদয়ত ভগৱন্তে প্ৰৱেশ কৰি এই অমৃতময় বাণী যাতে সুন্দৰভাৱে একাগ্ৰতভাৱে যাতে শ্ৰৱণ কৰিব পাৰে ভগৱন্তে কৃপা কৰক কৃষ্ণ হেৰা মৈতে অবদতি শুনি উকমাত পৰ এহিমতে চিন্তি যেবে আশা সৃষ্টি কৰ হে ৰাম পাছে প্ৰভু ভকত বৎসল ভগৱন্ত ভকত ব্ৰহ্মা কৱাতি চিন্তা দেখিলন্ত ক্ৰিয়া কৰিবাক প্ৰতি জগতৰ পতি লীলা কৰি ধৰিলন্ত হুকৰ আকৃতি অঙুষ্ঠ প্ৰমাণৱাতি সূক্ষ্ম কৰি কায় বিধাতাৰ নাখৰন্ধে বাজ ভৈলা যায় বাজ হুয়া লীলায়ে আকাশে ৰখিলন্ত বৰাহ সৱাল দেখি ব্ৰহ্মা দৰিলন্ত ক্ষণে কবাহিল দেহা মত্ৰ গজ নয় দেখিয়া ব্ৰহ্মাৰ মনে মিলিল বিস্ময় মৰিষি প্ৰমুখ্যে আনো যত ঋষি শম্ভু সহিতে বিধি বিতৰ্ক কৰ ইটো কিবা গোট দেখি উকপুত্ৰ গণ মোৰ নাখা হন্তে বাজ ভৈল তীক্ষ্ণ প্ৰথমে দেখিলো ইটো অঙুষ্ঠ প্ৰমাণ ক্ষণে কতে ভৈলা গন্ধ শিলাৰ সমান আৱে কিনো চিত্ৰ ইটো কপট হুকৰ পৰম আশ্চৰ্য ৰূপ দিব্য কলে বৰ
যেতিয়া প্ৰজাপতি ব্ৰহ্মাদেৱে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছিল আৰু ভগৱন্তই তেওঁ ক্ৰিয়া কৰিবৰ কাৰণে জগতত তেওঁ অৱতাৰ কৰে যুগে যুগে বিভিন্ন ৰূপত। আৰু এইবাৰো ঠিক তেনেকৈ ব্ৰহ্মাদেৱৰ স্তুতি আৰু প্ৰাৰ্থনাত তেওঁ বৰাহ ৰূপ অৰ্থাৎ শুকৰ ৰূপ ধাৰণ কৰিব লগা হ'ল। আৰু এই শুকৰ ৰূপ ধাৰণ কৰিবৰ কাৰণে তেওঁ জন্ম হ'ল ব্ৰহ্মাদেৱৰ নাসিকাৰ পৰাই। তেওঁ ভাবি থাকোঁতেই ব্ৰহ্মাৰ নাকৰ পৰা এটি বুঢ়া আঙুলিটো সমান অৰ্থাৎ অঙুষ্ঠমান এটি পতংগ নাকেদি ওলাই আহিল। তেওঁ দেখি আচৰিত হ'ল আৰু ক্ষণেকতে সেই অঙুষ্ঠমান যাক আমি শুকৰ বুলি কওঁ, বৰাহ বুলি কওঁ, তেওঁ লাহে লাহে এনেধৰণে বৃদ্ধি হ'বলৈ ধৰিলে যেন এটা শিলৰ নিচিনা, এটা প্ৰকাণ্ড পাহাৰৰ নিচিনা হ'বলৈ ধৰিলে। আৰু এই কথাখিনি দেখি মৰীচিকে প্ৰমুখ্য কৰি সমস্তজনৰ মাজত বিতৰ্ক আৰম্ভ হৈছে। কি বস্তু, কি কথা, কি বতৰা, নাকৰ পৰানো এনেকুৱা এটা পতংগ ওলাব পাৰেনে, যে কি হ'ল? এটা বিতৰ্কিত মনোভাৱ তেওঁলোকৰ মাজলৈ আহিল। আমাৰো মাজত তেনেকুৱা এটা হয়। অদ্ভুত কথা এটা যেতিয়া উপস্থাপন হৈ যায়, কি হৈছে কি নহৈছে ৰাতিগুৰি নাপায়। এই কথাখিনি কৈছে। সেইকাৰণে কৈছে যে প্ৰথমে দেখিলোঁ এইটো অঙুষ্ঠ প্ৰমাণ, ক্ষণেকতে ভৈলা গন্ধ শিলাৰ সমান, লগে লগে এটা প্ৰকাণ্ড শিলৰ নিচিনা ক'লে ধৰিলে। তাৰপাছত কৈছে আৱে কিনো চিত্ৰ এইটো কপট শুকৰ, কি এটা মানে জন্তু। আজি আমি চিনি পাইছোঁ কাৰণে বৰাহ বুলি কৈছোঁ বা গাহৰি বুলি কৈছোঁ বা শুকৰ বুলি কৈছোঁ, যোনে যেনেধৰণৰ ভাষা ব্যৱহাৰ কৰে। তেতিয়াতো তেওঁলোকেতো এইটো কি পতংগ জনা নাই, প্ৰথম সৃষ্টি নাম দিব। সেইকাৰণে কৈছে যে আৱে কিনো চিত্ৰ এইটো কপট শুকৰ পৰম আশ্চৰ্য ৰূপত দিব্য কলেবৰ আগে পিছে দেখা নাই। আচৰিত কিবা মোক খেদ দিয়া প্ৰভু ভগৱন্ত নিজৰ ৰূপত ঢাকি এই ৰূপে প্ৰৱৰ্তন। হে প্ৰভু ভগৱন্ত, কি ৰূপ তুমি দেখাইছা? নিজৰ ৰূপটো ঢাকি পেলাই আকৌ এটা নতুন এটা সৃষ্টি, তোমাৰ নতুন এটা কায়, নতুন এটা পৰিৱেশ, নতুন এটা দেহ তুমি ধাৰণ কৰিছা। হে প্ৰভু ভগৱন্ত, আমি এই মায়াৰ কবলত পৰি থকা জীৱবিলাকে তোমাৰ মায়া উপলব্ধি কৰিব পৰা আমাৰ শক্তি নাই। হে প্ৰভু ভগৱন্ত, তুমি কি বিচিত্ৰ ৰূপ ধাৰণ কৰিছা। এহিমতে পুত্ৰগণ হোমে সৃষ্টি কৰ বহি আছে বিমৰিক কৰি বহুতৰ, পাছে ভগৱন্ত যজ্ঞ পুৰুষ ঈশ্বৰ ব্ৰহ্মাদিৰ হৰিষ সাধিও মনোহৰ। ব্ৰহ্মাদেৱৰ মনৰ সেই যিটো বিস্ময় ভাৱ, সেই কথাখিনি তেওঁ নিৰ্মূল কৰিবৰ কাৰণে এটা ইক্ষত হাঁহিৰে ব্ৰহ্মাদেৱক উদ্দেশ্যি ক'বলৈ ধৰিলে। কৰিলে প্ৰকাশত দিব্য ৰূপমহেশ্বৰ মেৰুৰ সতীক্ষ স্থূল ভৈল কলেবৰ, মহা শুক্ল দন্ত দিব্য দেখিতে বিৰিংগ নীল পৰ্বতত যেন শুভেগিৰি শৃংগ। লগে লগে সেই ৰূপটো, সেই বৰাহ ৰূপটো এটা যেন নীল পৰ্বতৰ নিচিনা, এটা গিৰি মানে পৰ্বতৰ নিচিনা, শুক্ল দন্ত, দাঁতবিলাক বগা বগা, এটা দিব্য হৰি দেখিবলৈ পাইছে। কঠিন কেশছয় লৰে ঘনে ঘন, ত্ৰিশূল সদৃক্ষ প্ৰকাশয় লোমগণ, চক্ষুৰ জ্যোতিত সূৰ্য কান্তি চন্ন হয়, সিবেলা আনৰ কিছু কান্তি নাহি কয়। এনেকুৱা এটা ৰূপ যেন ত্ৰিশূল সদৃশ তেওঁৰ লোমবিলাক, একদম যেন এডাল এডাল জোঙা জোঙা। আমাৰ এইবিলাক দেখা নিচিনা নোম নহয়, মানে একদম তাৰ এডাল এডাল নোম, এডাল এডাল ত্ৰিশূলৰ নিচিনা। চাই লওঁ ভকতজনৰ মুখখন নেদেখুৱাই। চক্ষুৰ জ্যোতিত সূৰ্য কান্তি চন্ন হয়, চকুৰ পৰা যেন এটা প্ৰকাণ্ড সূৰ্যহে যেন উদয় হৈছে, যিটো চাৱনি দিছে। তাৰমানে ভগৱন্তৰ লীলা, আজি যদি আমাৰ এইখিনিতে ভগৱন্তৰ যদি সঁচাকৈ আৱিৰ্ভাৱ হয় নহয়, আমি কোনো চাব নোৱাৰোঁ। আমি ভগৱন্তৰ ৰূপটো দৰ্শন কৰিবলৈ বিচাৰোঁ। আজি আমি এতিয়া যিটো দ্বাদশ মন্ত্ৰ, জগতৰ শ্ৰেষ্ঠ মন্ত্ৰ, ইয়াতকৈ আৰু শ্ৰেষ্ঠ মন্ত্ৰ নাই, কিন্তু আমি সদায় গাই থাকৰ কাৰণে শ্ৰদ্ধা নাই, ভক্তি নাই। যিটো মন্ত্ৰক দেৱৰ্ষি নাৰদে ধ্ৰুৱক দিছিল, আৰু ধ্ৰুৱই এই মন্ত্ৰটো 6 মাহ দিন জপ কৰি তেওঁ সিদ্ধি লাভ কৰিছিল। আৰু কোনে কৰিছিল? ভক্ত প্ৰহ্লাদ। এইটোৱে মন্ত্ৰ।
মানে এই মন্ত্ৰতকৈ আৰু ত্ৰিভুৱনত বেলেগ মন্ত্ৰ নাই। গতিকে আমি আজি 12 বাৰ কৰিলোঁ, পাৰিলে বহুবাৰ আপুনি হিচাপ নোহোৱাকৈ কৰি থাকিব পাৰে, 100 বাৰ, 1000 বাৰ, লাখ বাৰ। কিন্তু আমি বিষয়লোক আজি সদ্যহতে আগতে আমি 4 বাৰ কৈছিলোঁ, এইবাৰ আমি 12 বাৰলৈ আগবঢ়ালোঁ। সেই 12 বাৰ সেই মন্ত্ৰটো যোগ কৰি থকা সময়তে আমি কি কৰিব লাগে, নে আমি এনে মন্ত্ৰটোহে গাইছোঁ? নহয়, সেই মন্ত্ৰটো আমি দীঘলীয়াকৈ কেলৈ ধৰিছোঁ হয়তো আপোনালোকে ভাবিব পাৰে যে সময় খৰচ হৈ আছে। তো আমাৰ লক্ষ্যৰ উদ্দেশ্য হ'ল ভগৱন্তৰ ৰূপ দৰ্শন কৰা, ভগৱন্তৰ সান্নিধ্য পোৱা। গতিকে সেই মন্ত্ৰটিৰ জৰিয়তে আমি কি কৰিব লাগিব, সেই সময়খিনিত ভগৱন্তৰ ৰূপটো পদৰ পৰা মস্তকলৈকে আমাৰ, মই দেখাইছিলোঁ আপোনালোক ত্ৰিবেণী গংগা ক'ত আছে সেইডোখৰতে মনতে ৰূপটো আনিব লাগে আৰু ভগৱন্তক ওম নহয় দে ওম নমো ভগৱতে বাসুদেৱায় বুলি কৈ আমি যদি আমি 12 বাৰ যদি ভগৱন্তৰ ৰূপটো প্ৰত্যেক দিনে যদি অভ্যাস কৰি থাকোঁ, সেয়া আমাৰ নাম জপ। মুখে লোৱা ৰাম নাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলোঁ স্বৰূপ। নে বা আমাৰ সাধনা হ'ব লাগিব। বোলে ভাগৱতলৈ লাগিছে, ভাগৱত পঢ়িব লাগে, কি আকৌ এইবোৰ গাই আছে, সেইটো নহয়। আমাৰ ভাগৱতৰ মাজেদি নামৰ সাধনাও চলি থাকিব লাগিব। সমস্ত একত্ৰ হৈ আমি ভগৱন্তৰ নাম একেমুখে জপ কৰিলোঁ, 12 বাৰ জপ কৰিলোঁ, দ্বাদশকৈ মন্ত্ৰ, নহয়নে বাৰু? গতিকে এই কথাটোকে কৈছে যে চক্ষুৰ জ্যোতিত সূৰ্য কান্তিচন্ন হয়, সিবেলা আনৰ কিছু কান্তি নাহি কয়। তেনেকুৱা ধৰণৰ পোহৰ, কান্তি মানে পোহৰ, তেনেকুৱা পোহৰ আৰু কোনো বস্তু যেন নাই। আচলতে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, ভগৱন্তৰ য'তেই আৱিৰ্ভাৱ হয়। আমি নিসিংহ যাত্ৰা ভাওনা পাতিছোঁ, প্ৰথমবাৰ যেতিয়া আমি পাতিছিলোঁ সঁচাকৈ সমস্ত আইসকল, ল'ৰা ছোৱালীসকল কান্দি গৈছিল ভয়ত, আৰু পাছলৈ আমাৰ ভয়বিলাক ভাগিলে, নহয়নে বাৰু? প্ৰথম যেতিয়া আমি নিসিংহ যাত্ৰা ভাওনা পাতিছিলোঁ, নহয়নে বাৰু? সেইবাৰ কিন্তু সঁচাকৈ বৰ ভক্তিভাৱেৰে আমি ভাওনাভাগ পতা হৈছিল, শ্ৰদ্ধা ভক্তিৰে। কোনো অহৰণীয়া অভজনীয়া লোকক আমি কোনো ধৰণৰ পাত দিয়া হোৱা নাছিল। প্ৰত্যেক দিনে প্ৰত্যেক কথাতে খুব ভক্তিভাৱে কৰা হৈছিল। আৰু সময়ত যেতিয়া অসুৰক বধিবৰ কাৰণে নিসিংহ প্ৰভু এই স্তম্ভৰ মাজে মাজে ওলাই আহিছিল, যেন সমস্ত জগতখনে যে কম্পমান হৈছিল, আৰু হয়ো সেই সময়ত যেতিয়া প্ৰভু নৃসিংহ বিদ্যমান হৈছিল, সমস্ত জগত থৰথৰকৈ কঁপিছিল, যাৰ কাৰণে সমস্ত জগতে আহিবলৈ ভয় কৰিছিল। গৈ পেলাই লক্ষীৰ ওচৰ পাইছিল, সেই লক্ষী আই, তোমাৰ স্বামী জগতত এনেকুৱা এটা ৰূপ ধাৰণ কৰিছে, আমি কোনো লোক তেওঁৰ ওচৰলৈ যাব পৰা নাই, এনেকুৱা এটা ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে যেন জগত থৰথৰকৈ কঁপিছে, যে ভগৱন্তৰ খং। আৰু লক্ষী লৈ আহিলে সমস্ত ব্ৰহ্মাকে প্ৰমুখ কৰি 33 কোটি দেৱতাই। আৰু লক্ষী আয়ে ৰাধা ৰাস্তাত আহি দেখিলে যে নহয়, এয়া মোৰ স্বামী হ'বই নোৱাৰে, মোৰ স্বামী দয়াময় কৰুণাময়, কৃপা কৰি থাকে তেওঁ সদায়, ঈক্ষত হাঁহি সুন্দৰ বদন, এনেকুৱা বিভৎস ৰূপ, জন্তুও নহয় মানুহো নহয়। আৰু লক্ষী আয়ে ৰাধা ৰাস্তাৰ পৰা গুচি গ'ল, মোৰ স্বামী এওঁ হ'বই নোৱাৰে। নিজৰ প্ৰিয় ভাৰ্যায়ো নিজৰ স্বামীক নিচিনা হৈ যায়। এতিয়া ভগৱন্তৰ কেনেকুৱা ৰূপ, প্ৰভু সমস্ত আমি অনুভৱ নকৰোঁ বা আমি বুজিবলৈ যত্ন নকৰোঁ। আমি ভাবোঁ আমি দেখোন অপৰাধ কৰি আছোঁ, আমি বা কিবা এটা জগৰ লগাই আছোঁ, বা হয়তো নিজেও অনুভৱ কৰোঁ, বা আনেও কৰা দেখোঁ, বা আনে কৰাটো নেদেখোঁ বুলিয়ে ক'ব লাগিব, আনৰ ভুল দেখিবই নালাগে। নিজে নিজক যদি কেতিয়াবা আমি ভুল বুলি ভাবোঁ যে আমি যদি অনৈতিক কাৰ্য কৰি আছোঁ, তথাপিতো দেখোন আমাৰ দেখোন একোৱেই নহয়। কি হৈছে? শাস্ত্ৰ ভাগতে কৈছে এইটো কাম কৰিলে অপৰাধ হয়, এইটো কাম কৰিলে তোমাৰ দুখ হ'ব, এইটো কাম কৰিলে তোমাৰ পাপ হ'ব, এইটো কাম কৰিলে তুমি এনেকুৱা হ'ব। আৰু সমস্তখিনি কৰাৰ পাছতো আমাৰ দেখোন একোৱেই নহয়, নে বা একোৱেই নহয়। তেতিয়া শাস্ত্ৰই কোৱা কথাখিনি ভুলকৈ কৈ আছে নেকি? শাস্ত্ৰই কৈছে এইখিনি কাম নকৰিবা, এইখিনি কাম নকৰিবা, এইখিনি কাম নকৰিবা, কিন্তু আমি কৰি আছোঁ। কৰাৰ পাছততো তাৰ প্ৰতিক্ৰিয়া একো নাই নহয়। প্ৰতিক্ৰিয়া নাই কাৰণে মানুহে কৰ্মবোৰ কৰি গৈ আছে। আজি কিমানজন মানুহে বিষ খায়, বিষ খালে লগে লগে মৰিব, বিষৰ লগে লগে একশ্যন আছে, গতিকে বিষ কোনেও নাখায়, হয় নাই বাৰু? সমান্তৰালভাৱে অন্য বস্তু খালে দেখোন শাস্ত্ৰই মনা কৰিছে, মদ্যপান নকৰিবা। তো মদ্যপান কৰিলে তোমাৰ মহাপাপ হ'ব, মদ্যপান কৰিলে তোমাৰ সমস্ত শৰীৰ নষ্ট হ'ব। কিয় মদ্যপান কৰি আছে, একো ভয় নাই দেখোন, কেলৈ খায়? তাৰ যিটো তৎক্ষণিক
একশ্যন বা ক্ৰিয়া ইয়াত সেই কথাটোকে কৈছে একশ্যনটো হোৱা নাই কাৰণে মানুহে অনুভৱ নকৰে সেই বুলি কি আপোনাৰ ক্ষতি নহ'ব বুলি ভাবিছে নেকি তাৰ মই প্ৰমাণ এটা দিবলৈ গৈ আছোঁ প্ৰমাণটো কি এই জগতলৈ যেতিয়া শিশুপাল নামি আহিছিল 4খন হাত এটি ত্ৰিনয়ন 3 নম্বৰ চকু তেওঁ শৰীৰত আহিছিল অদ্ভুত বালক এটা 4খন হাত 3টা চকু মাতৃৰ কোলাত সেই তেনে এটা অদ্ভুত বালক হোৱাৰ কাৰণে সমস্তজনে দেখিবলৈ আহিছে কোৱাকুৰি কৰিছে যে কি অদ্ভুত বালক তেনেহেন সময়তে আকাশবাণীয়ে আহিলে যে এই বালকজন পৰম শক্তিশালী এওঁক এই ত্ৰিজগতত কোনেও পৰাস্ত কৰিব নোৱাৰে কিন্তু এটা কথা আছে যিজন পুৰুষে তেওঁক কোলাত ল'ব বা দাঙিব বা তেওঁক স্পৰ্শ কৰিব লগে লগে তেওঁ 4খন হাতৰ ঠাইত 2খন হাত হ'ব দ্বিভুজা হ'ব আৰু 3 নম্বৰ চকুটো নাইকিয়া হৈ যাব আৰু সেইজন লোকৰ হাততে তেওঁ মৃত্যুবৰণ কৰিব আকাশবাণীয়ে ক'লে মাতৃয়ে শুনিলে সমস্তজনে দৰ্শন কৰিবলৈ আহে একেভাগেই থাকে এদিন কিন্তু কৃষ্ণ প্ৰভু সেই সন্তানটি চাবলৈ আহিলে আৰু কোলাত দিলে কোলাত দিয়াৰ লগে লগে 4খন হাতৰ ঠাইত 2খন হাত নাইকিয়া হ'ল আৰু 3 নম্বৰ চকুটো এডা হৈ গৈছিল তেতিয়া মাতৃ আৰু বুজিবলৈ বাকী নাথাকিল যে এইজন পুৰুষৰ হাততে মোৰ সন্তানটি এদিন মৃত্যু হ'ল মাতৃ হৃদয় কোন মাতৃয়ে সন্তানৰ নিক্ষেপ আশা কৰে লগে লগে মাতৃয়ে তেওঁক সেৱা কৰিলে হে প্ৰভু হে ঐশ্বৰিক লোক যে তোমাৰ হাতত মোৰ সন্তানটি হোৱাৰ লগে লগে এই বস্তুকেইটা নাইকিয়া হ'ল আৰু আকাশবাণী আমাক কৈছিল যে যিজনৰ হাতত এই কথাকেইটা হ'ব তেওঁৰ হাততে মোৰ সন্তানটি মৃত্যু হ'ব গতিকে মই তোমাক আচল পাতি মই ভিক্ষা কৰিছোঁ যে মোৰ সন্তানটি প্ৰাণদান দিব লাগে তো ভগৱন্ত পুৰুষে কৈছে হে আই বিধিৰ বিধান নহয় খণ্ডন আকাশবাণী হ'ল বিধাতাৰ বিধান એટલે বিধাতাৰ বিধান কোনেও খণ্ডাব নোৱাৰে তেওঁ মৃত্যু হ'বই কিন্তু তুমি এগৰাকী মাতৃৰ হৃদয়ে যেতিয়া তুমি মিনতি জনালা আচল পাতি তুমি জীৱনদান বিচাৰিছা কিন্তু মই তোমাক এটা কথা দিব পাৰোঁ যে 100টা ভুললৈকে মই তেওঁক কোনো কাৰণতেই মোৰ হাতত তেওঁ প্ৰাণ নাযায় আৰু যিদিনাই 101টা হ'ব সেইদিনাই তেওঁ কিন্তু মোৰ হাতত নিধন হ'ব এগৰাকী মাতৃ আকুল আহ্বান মনত পেলাই শিশুপালে বিভিন্ন ভৰা সমাজত বিভিন্ন জগতত বিভিন্ন পণ্ডিত মণ্ডলীত ভগৱন্ত পুৰুষক ইমান অত্যাচাৰ কৰে ইমান ককৰ্থনা ইমান কটু বাক্য শুনায় তাৰ পাছতো ভগৱন্ত পুৰুষে মিচিক মিচিক হাঁহি সমস্তখিনি তেওঁ হজম কৰি থাকে সহি থাকে তেতিয়া জগতত ভগৱন্ত পুৰুষক আবেদন জনায় যে এনে এজন দৈত্য দগবাজৰ ইমান অত্যাচাৰ তুমি সহ্য কৰি থাকা লোকসকলে ভাবে মই কথাটো সেইকাৰণে প্ৰসংগত আনিছোঁ যে দুষ্ট দগবাজবিলাকৰ এনেকুৱা অন্যায় অনীতি কৰাৰ পাছতো দেখোন ভগৱান নীৰৱ একো দেখোন তেওঁ ক্ষতি নাই অপকাৰ নাই আৰু শিশুপালক দেখি শিশুপালৰ নিচিনা মানুহ এটাই এনেধৰণৰ কাৰ্য কৰাৰ পাছত যিসকলে ভগৱন্ত পুৰুষক জগতৰ আধাৰ বুলি গম পোৱাৰ পাছত তেনেকুৱা এজনক এনেকুৱা অনীতি কৰাৰ পাছতো তেওঁ ক্ষতি নাই গতিকে সেই দৈত্যকুলৰ সাহস বাঢ়ি যায় আমাৰ সেইটোৱে নহয় জানো ইনডাইৰেক্টলি কথা সেইটোৱে যদি কোনোবা এজন মানুহে অসৎ বস্তু খোৱাৰ পাছত অসৎ কৰ্ম কৰাৰ পাছত যদি দীৰ্ঘদিন জীয়াই থাকিব পাৰে ক'ত একোৱে হোৱা নাই কি হ'ব এইবিলাক মিছা কথা ধন্যবাদ কথাটো মিছা কথা তেনেকুৱা ভাৱ আমাৰ আহে যদি লগে লগে যদি তাৎক্ষণিক যদি কিবা প্ৰতিক্ৰিয়া হ'লহেঁতেন সকলোৱে দূৰ হয় মই যেনেকৈ কৈছোঁ আপোনালোকক কোনোবাই বিষ চপাটো খাব দিলেও নাখায় মুড়িয়ে খোৱালেও নাখায় জানে বিটো খোৱাৰ পাছত লগে লগে প্ৰতিক্ৰিয়া আছে নহয় বাৰু গতিকে শিশুপালৰ কাৰ্য সমস্ত দৈত্যসকলে অনুকৰণ কৰিছিল কিন্তু এগৰাকী মাতৃৰ বাক্য ৰক্ষা কৰিবলৈ গৈ ভগৱন্তই ভৰা সমাজত শিশুপালৰ নিচিনা এজন দৈত্য দগবাজৰ কটু কথা শুনি শুনি সহ্য কৰিছিল ঠিক তেনেকৈ ভগৱন্ত পুৰুষেও আমাৰ জীৱবিলাকৰ দুখ দুৰ্গতি অপৰাধ কৰিলেও কিন্তু এটা সময়লৈকে বা এটা সীমালৈকে বাট চাই থাকে মই এই কথাটোৱে প্ৰসংগ আনিছোঁ কেতিয়াও নাভাবিব যে আপুনি কৰা কৰ্মৰ যে ফল আপুনি নাপাব এইটো নহয় এটা দিন আহিব যিদিনা সমস্ত ফলৰ উত্তৰ এনেধৰণে দিব ভগৱন্তই যেতিয়া আপোনাৰ মোৰ জীৱনলৈ
যিদিনা ভগৱন্তৰ কালচক্ৰ আপোনাৰ মোৰ মাজলৈ আহিব সেইদিনা কিন্তু আপুনি মই আৰু উশাহ নেপাম। কোনো জগতত কোনো গঞাই কোনো বংশ পৰিয়ালে কোনো ধন টকা পইচাৰ একাউণ্টত লাখ লাখ কোটি কোটি টকা থাকিলেও আপোনাক সেই বিপদৰ পৰা কিন্তু বচাব নোৱাৰে আৰু নাইও পৰা। দেখিছোঁ বহু কোটি কোটি টকা থকাৰ পাছতো কিন্তু মানুহ জীয়াই আনিব পৰা নাই। মনত ৰাখিব এটা দিন যিটো দিন সেই সীমাটো পাৰ হৈ যায়। এতিয়া আমাৰ কি হৈছে আমাৰ প্লাছ মাইনাছ এটা ভাৰসাম্য ৰক্ষা কৰিছে। যদিও অন্যফালে আমি কেতিয়াবা কিবা এটা খেলি মেলি কৰোঁ, কোনোবা ফালে আকৌ পুণ্যও কৰোঁ, পুণ্যও হৈ থাকে। নামঘৰলৈ আহোঁ, সাধুৰ সেৱা কৰোঁ, ঈশ্বৰৰ কথা শুনো। যদি পুণ্যৰ মাত্ৰাটো বাঢ়ি যায় তেতিয়াহ'লে আপুনি আনন্দৰ মনে জীয়াই থাকিব পাৰিব। যদি আমাৰ অপুণ্য কৰ্মবিলাক বাঢ়ি যায় তেতিয়াহ'লে দিনক দিনে আমাৰ জীৱনলৈ দুৰ্গতি নামি আহিব, নহয়নে বাৰু? চক্ৰ এখন কিন্তু নাম দুটা জানে নি? ভগৱন্তৰ চক্ৰখন এখন শংকৰ চক্ৰ গদা পদ্ম। সেই এখন চক্ৰ নাম দুটা, এক হ'ল কাল চক্ৰ, এক হ'ল সুদৰ্শন চক্ৰ। কালচক্ৰ মানে সময়ৰ হৰ, সময়ৰ ব্যৱহাৰ, সময়ৰ আহ্বান। এদিন সময়ে আপোনাক শিক্ষা দিব। সেইকাৰণে আমি যদি সময়ক গুৰুত্ব দিওঁ, সময়ৰ প্ৰতি যদি আমি তৎপৰতা হওঁ, সময়ৰ প্ৰতি যদি আমি সন্মান জনাওঁ, সময়ৰ কাম সময়তে যদি কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে আপোনাৰ জীৱন মধুময় হ'ব। আজি আমি সমস্ত লোকে সময়ৰ প্ৰতি আমাৰ অৱহেলা। 10 বজাত বুলি ক'লে 12 বজা, 7 বজা বুলি ক'লে 8:30 বজা। আমি সময়ৰ প্ৰতি আমাৰ গুৰুত্ব নাই। না ছাত্ৰ ছাত্ৰী, না অভিভাৱক, না সমাজৰ মুধা মুধা ব্যক্তি কোনেও সময়ৰ প্ৰতি গুৰুত্ব নিদিয়ে। আজি যে আমি আপোনালোকক এটা কথা দেখুৱাই আছোঁ বা আমাৰ সমাজেও সেই কথাটো মানিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে যে আমি সময়ৰ প্ৰতি কিঞ্চিত হ'লেও, গোটেইখিনি হৈছোঁ বুলি ক'লে অহংকাৰ আহিব, কিঞ্চিত হ'লেও আমি সচেতন হৈছোঁ নে বাপ? যিকেইটা আমি অনুষ্ঠান যিদিনাখনি বা এই কথাটো জানিলোঁ বা আপোনালোকৰ মাজলৈ আমি লৈ আহিলোঁ যে সময়ৰ সৎব্যৱহাৰ আৰু সময়মতে আমি কাম কৰিবলৈ আপোনালোকেও যত্নপৰ হৈছে, আমিও হৈছোঁ। আৰু এই সময়মতে কাম কৰিলে আমাৰ সকলো প্ৰকাৰে ভাল, অৰ্থাৎ ভগৱন্তৰ কালৰূপ যিটো সেই কালক সন্মান কৰা হৈছে। ভগৱন্তৰ 3টা শক্তি, এক হ'ল কাল, এক হ'ল মায়া আৰু এক হ'ল মুখ্য। সেইকাৰণে সময়ক খুব সন্মান কৰিব লাগে, সময়ৰ প্ৰতি খুব গুৰুত্ব দিব লাগে, সময়ৰ কাম সময়তে কৰিব লাগে। আমি অৱহেলা কৰোঁ সময়ৰ প্ৰতি, আৰু সেই অৱহেলা সময়খিনি আমাক কি কৰে, এদিন দুৰ্যোগ নামি আহে। আৰু এদিন শিশুপালৰ জীৱনলৈ 101টা হ'ল সেই একেখনেই সুদৰ্শন চক্ৰ, যিখন সুদৰ্শন চক্ৰই বলিক পাতালত ৰাখি নিজে চক্ৰ হৈ দৌৰি হৈ সমস্ত দৈত্যসকলক নিপাত কৰিছিল। একেখনেই চক্ৰ, কিন্তু শিশুপালৰ জীৱনলৈ কাল চক্ৰ হিচাপে নামি আহিল। লগে লগে তেওঁ যুধিষ্ঠিৰ ৰাজসীয় যজ্ঞত আহ্বান কৰিলে, 101টা ভুল হৈ গ'ল, তেওঁ হিচাপ কৰি গৈছিল। আৰু সেইদিনাই তেওঁ শিশুপালক, আৰু শিশুপালে গৈও সেই যুধিষ্ঠিৰ ৰাজসীয় যজ্ঞত বিভিন্ন ৰজা মহাৰাজা আছিল। আৰু ভগৱন্ত পুৰুষক সেই যজ্ঞৰ পুৰোহিত হিচাপে যেতিয়া সমস্ত ৰজাসকলে নিযুক্তি দিলে, লগে লগে শিশুপালে প্ৰতিবাদ কৰিলে যে এইজন গোৱালৰ ল'ৰাই কেনেকৈ সমস্ত ৰজা মহাৰাজা শ্ৰেষ্ঠসকলৰ মাজত তেওঁ পুৰোহিত হ'ব? গোৱালৰ ল'ৰা, আমাৰো তেনেকুৱা জাত পাতৰ বিচাৰ কৰোঁ। এইজনে পাৰিব নেকি ভাগৱত গাব? এইজনে কেনেকৈ হ'ব? এইজনে নহ'ব, এজনক দিলে নহ'ব দেই, আমি নাখাওঁ, নাযাওঁ। আমি শিশুপালৰ চৰিত্ৰটো কেতিয়াবা কেতিয়াবা মাজে মাজে কৰোঁ। আমাৰো শিশুপালৰ নিচিনা হ'বলৈ মন যায় নে? পাহৰি কৈ থাকোঁ, শিশুপালৰ নিচিনা নহ'ব দেই, বাপ এজনৰ পৰা নহ'ব। শিশুপালক তেতিয়া কৈছিলে যে না, এইজন পুৰোহিত কেনেকৈ হ'ব? মই ভাবিছোঁ ইমান এটা ডাঙৰ যজ্ঞ, তেওঁ গোৱালৰ ল'ৰা গাখীৰৰ ঠিকাটো কিজান লৈছিলে, গাখীৰ চাখি দিবলৈ আহিছে বুলিয়ে ভাবিছিলোঁ। তেওঁ আকৌ আজি ইমান এখন ভৰা সমাজত ইমান ৰজা মহাৰাজা ব্ৰাহ্মণ পুৰোহিত ঋষিসকল থকাৰ পাছত তেওঁ জগতৰ সেই ৰাজসীয় যজ্ঞৰ মূল পুৰোহিত হিচাপে নহ'ব। আৰু লগে লগে 101টা ভুল হোৱাৰ কাৰণে ভগৱন্ত পুৰুষত থকা যি সুদৰ্শন চক্ৰ সেইখন কাল চক্ৰলৈ ৰূপান্তৰিত হ'ল। আৰু চক্ৰক মাতি দিলে আৰু লগে লগে ক'লে, হে প্ৰভু আজ্ঞা কৰক, বোলে এই অসৎ অকল্যাণী জগতৰ কাল বস্তু তেওঁক নিধন কৰিব লাগে। আৰু লগে লগে শিশুপালক সেই ৰাজসীয় যজ্ঞত শিৰচ্ছেদ কৰা হ'ল। ঠিক তেনেকৈ আমাৰো তেনেকুৱা বহু কথা।
নহয়নে বাৰু? আৰু সেই একেখন চক্ৰই আকৌ কি কৰিছে, বলিক ৰক্ষা কৰি আছে। আৰু একেখন চক্ৰই আকৌ অম্বৰীশ এজন ভকত, দুৰ্বাসা ঋষিয়ে য'তেই গ'লোঁ অকল অভিশাপ দিয়া, অকল ঠেং পতা, খাবলৈ নাপালোঁ, আমুক নাপালোঁ, তামুক নাপালোঁ, মুঠতে অবজেকশ্যন। আমাৰো তেনেকুৱা আছে ন, কোনো কাকো খুৱাই সন্তুষ্ট কৰিব নোৱাৰে, বহুৱাই সন্তুষ্ট কৰিবলৈ নাই, কিবা এটা অবজেকশ্যন উলিয়াবই। আমিও মাজে মাজে কেতিয়াবা দুৰ্বাসাৰ ৰূপটো ধাৰণ কৰোঁ। আপুনি বা মই, আপোনালোকে নহ'লেও ময়ো কিন্তু হয় কেতিয়াবা অবজেকশ্যন থাকে। আৰু সেই অবজেকশ্যনৰ কাৰণে আমাৰ কেতিয়াবা কি হয়, আনৰ ক্ষতি হয়। বহু কষ্ট কৰি কোনোবা এটা কৰ্ম কৰে, তেওঁ কি কাৰণে আজি এনেকুৱা এটা কৰ্ম কৰিলে সেই কথাটো আমি উপলব্ধি নকৰোঁ, কিন্তু মই কিয় মোক সন্তুষ্ট কৰিব নোৱাৰিলে মই সেই কথাটোহে অনুভৱ কৰোঁ। কেনেকৈ গৃহস্থজনক বা ব্যক্তিজনক আমি বিপদত পেলাব পাৰোঁ, কেনেকৈ গৃহস্থজনক কিবা এটা কথা কৈ তেওঁ জনমানসত বা সমাজত আমি নিজ হিচাপে পৰিগণিত কৰাব পাৰোঁ, এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ কাৰণে ভগৱন্ত পুৰুষ শূন্য হৈ যায়। যে ভকত এজনে সেৱা সৎকাৰ কৰিবলৈ যাওঁতে যদি কোনোবা এজনে যদি তেওঁক অপকাৰ অনিষ্ট কৰে, তেনেকুৱা আছে নহয়। আমাৰ আগতে আছিল, আজিকালি বহুত কম হ'ল, ভাগৱতৰ পৰা কম হ'ল। আগতে খুব আছিলে। কেনেকৈ মানুহ ঘৰত গৈ কিবা এটা উলিয়াই পেলাই অনুষ্ঠানটো নষ্ট কৰে। বহু অনুষ্ঠান মই দেখি আহিলোঁ, আমাৰ দায়িত্ব জানিছে, বহু অনুষ্ঠান প্ৰসাদ তিয়া ভাগে থাকে, সেইবোৰ নাইকিয়া হৈ গ'ল। মানুহ আগবাঢ়িছে, ভাগৱতৰ দ্বাৰা দিয়া হৈছে। আগতে আছিলে, আমাৰ এই ভকতসকলে সেইবিলাক কথা নাজানে। আগৰ সমাজত বৰ আছিলে এইবিলাক কথা, তেনেকৈ মানে। আৰু লগে লগে সেইজন ভকতে কোনোদিন মানে আৰু হোৱান খান নাই আৰু তেওঁ সেই কথাটো কেনেকৈ কিবা কৰিব পাৰি। আৰু সেই সূত্ৰে ভগৱন্ত পুৰুষ অত্যন্ত দূষিত হৈ যায়। আৰু লগে লগে কি হয়, অম্বৰীশ ঋষিয়ে এটা যজ্ঞ পাতিছিল, ব্ৰত কৰিছিল, দ্বাদশী ব্ৰত, একাদশী ব্ৰতটো পালন কৰাৰ পাছত দ্বাদশী দিনাখনি তেওঁ কিবা নহয় কিবা অকণমান পানী খাবই লাগিব, নহ'লে একাদশী ব্ৰত সফল নহয়। আৰু দ্বাদশীলৈ যাওঁ তেনেকুৱাতে মানে সকলো লোকে ভোজন কৰাব লাগে। সকলোক ভোজন কৰাৰ পাছত অম্বৰীশে গ্ৰহণ কৰিব, ওলালেগে নহয় সেইটো সময়তে দুৰ্বাসা ঋষি গৈছিলে, ভালেই আছিলে। অম্বৰীশে কৈছে যে গুৰুদেৱ আহিলে, ঋষি আহিলে আমি আপোনাক আপ্যায়ন কৰোঁ। দুৰ্বাসা ঋষি আকৌ আওঁখা আছে যে নহয়, মই এতিয়া স্নান কৰিবলৈ যাব লাগিব, মই স্নান কৰি অহাৰ পাছতেহে মই ভোজন কৰিম। সেইটোও ঠিক আছে, স্নান কৰিবলৈ গ'লে এতিয়া স্নান কৰি ঘূৰি নাহে। ইপিনে দ্বাদশী তিথি প্ৰৱেশ কৰিবই। দ্বাদশী তিথি হোৱাৰ লগে লগে কিবা নহয় কিবা এটা খাই দিলেহে একাদশী ব্ৰতটো সফল হ'ব। আমি যে ব্ৰত পালন কৰিব নোৱাৰোঁ কাৰণ সেইটো, আমি তিথি, কেলেণ্ডাৰ, নক্ষত্ৰ এইবিলাকৰ লগত আমাৰ সম্বন্ধ নাই। আমি সময়ৰ সদ্ব্যৱহাৰ নাজানো, কোন সময়ত দ্বাদশী মিলিছে, কোন সময়ত একাদশী আদায় হৈছে, এনেকুৱাবিলাক সেই ঋষি সমস্তই তেতিয়া পাৰিছিলে। আৰু আমি কলিযুগত আমাৰ ভকতসকলে তেনেকুৱা ধৰণৰ আমি চিন্তা চৰ্চা কৰিব নোৱাৰোঁ কাৰণে কলিযুগত সেইকাৰণে নাম বস্তু আমাক দিলে। ঠিক তেনেকৈ দুৰ্বাসা ঋষি নাহে। তেতিয়া অম্বৰীশ ঋষিয়ে ভকতে যে সমস্ত ঋষিসকলৰ মাজত আলোচনা হ'ল। তেতিয়া সকলোৱে এটা পৰামৰ্শ দিলে, অন্যহাতে যদি দুৰ্বাসা ঋষিক যদি কেনেবাকৈ সন্তুষ্ট নকৰে তেতিয়াও যজ্ঞ লাগিব। আৰু অম্বৰীশ ঋষিয়ে ইমান এটা যজ্ঞ সাধন কৰাৰ পাছতো যদি কোনোবা এজন ভকতক যদি আপ্যায়ন নকৰাকৈ তেওঁ খাই দিয়ে, তেতিয়াহ'লে যজ্ঞ ফল নধৰে। আমি কৈ থাকোঁ আপোনাসৱৰ ঘৰত যজ্ঞ পাতিলে কোনো গৃহস্থই আগতীয়াকৈ খাব নালাগে। আমাৰ বাবা বুৱাটিবিলাকক, ল'ৰা ছোৱালীবিলাকক খাবলৈ দিয়ে, এই কথাটো নজনাৰ কাৰণে কোনেও খাব নালাগে। কোনেও একেবাৰে সকলোকে খোৱাৰ অন্তত খাব লাগিব। কিন্তু আমাৰ ভোক লাগি থাকে, দালি গন্ধ, চব্জি গন্ধ আহি থাকে, সকলোৱে খাই থাকে, খাওঁ লাগি থাকে, তৎ নাথাকে, যজ্ঞ বিফল। গীতাটো বহুত কৈছে, সেই যজ্ঞ বিফল হ'ব। যদি যজ্ঞ পাতি যদি সেৱকীয়ে আগতীয়াকৈ খাই দিয়ে, এজনো যদি কেনেবাকৈ থাকে, সেইদিনাখনি আমাৰ ভকতক কৈছিলোঁ যে তোমালোকে খোৱাৰ পাছত এবাৰ পদূলিমুখলৈ চোৱা, কোনোবা কিজন আহিছে। কমেও 10 মিনিট সময় আপুনি পদূলিমুখত গৈ এবাৰ চাৰিওফালে চকু ফুৰাব লাগিব যে কোনোবা লোক আছে নেকি বা আহিছে নেকি। আৰু প্ৰত্যেককে এবাৰ সোধাটোও প্ৰয়োজন। আপুনি চাৰিওফালে চাওঁতে কোনোবা এজন পাকতে থাকিও যাব পাৰে, নক'বও পাৰে, নহয়নে বাৰু? মনত ৰাখিব, আমি এইবোৰ শাস্ত্ৰৰ মাতেৰে আপোনাসৱক কওঁ যে কোনো লোকে যদি ঘৰত কিবা অনুষ্ঠান বা সেৱা অনুষ্ঠান পাতে, সমস্ত ভকতক আপ্যায়ন কৰাৰ পাছতহে আমাৰ ৰান্ধনীকেইজনলৈ গুৰুত্ব দিয়ে। ৰান্ধনীকেইজনতো আপোনাৰ ভকত, আপোনাৰ ব্যক্তিগত ৰান্ধনী নহয় সেইকেইজন, তেখেতলোকক দিয়াৰ পাছত আপুনি, আৰু যদি একেলগতেও বহে তেখেতলোকে এঘৰা নিয়াৰ পাছতহে আপুনি খাব লাগিব। এইটো কথা আমি আপোনালোকক কৈ আছোঁ বা এইটো আপোনালোকে মানেও, মই দেখিছোঁ বহু লোকে মানিবলৈ যত্ন কৰিছে। কথাখিনি
অৱমাননা কৰা নাই সেইখিনি কথা আমাৰ প্ৰায় ভকতে যিসকল আমাৰ সংস্পৰ্শত আছে বা আমাৰ লগত কেতিয়াবা অন্নভোজন কৰিছে আমি তেখেতলোকক এনেকুৱা ধৰণৰ কথাবিলাক কৈ থাকোঁ আপোনাৰ ঘৰতো যদি কোনোবা এজন ভকতক আপুনি অন্নমুঠি দান কৰিছে তেতিয়াহ'লে একেলগে যদি বহিছে সেই ভকতজনে এঘৰা বা দুঘৰা নিয়াৰ পাছতহে আপুনি খাব লাগিব এইবোৰ হ'ল ভক্তি এইবোৰ হ'ল সন্ত মহন্তক কৰা শ্ৰদ্ধা আৰু শ্ৰদ্ধাই ভক্তি বুলি কোৱা নাই জানো শ্ৰদ্ধাই ভক্তি গতিকে অম্বৰীষে কৈছে যে কেনেকৈ এইটো সম্ভৱ হ'ব যে সেইজন থাকি গ'ল তেতিয়া সমস্ত ঋষি সমস্তই অম্বৰীষক এটা উপায় দিলে যে আপুনি এটা কাম কৰক তেওঁতো অহা নায়েই ইপিনে দ্বাদশী তিথি আহিবই আপোনাৰ অতদিনৰ ব্ৰতটো শেষ হৈ যাব গতিকে আপুনি এগিলাচ পানী হ'লেও খাই দিয়ক তো খাই দিলে আহিলে দুৰ্বাসা ঋষি গম পালে উঠিলে দুৰ্বাসা খং তুমি যজ্ঞ পাতি ভকতক নিদিয়াকৈ তুমি খাই দিলা নাই মই নাখাওঁ নহ'ব ধৰিলা দুৰ্বাসা মূৰ্তিয়ে আৰু লগে লগে অম্বৰীষে ইমান কাকতি মিনতি কৰিছে সমস্ত ঋষিসকলৰ পৰামৰ্শমতে খাইছিল কিন্তু দুৰ্বাসা ঋষিয়ে সন্তুষ্ট নহয় পানীহে খাইছিল কাৰণ পানী খোৱাই বাৰু আৰু লগে লগে কি হ'ল ভকতৰ ওপৰত কৰা অত্যাচাৰ কাৰণে ভগৱন্ত পুৰুষ ইমানেই খঙাল হৈ গ'ল সুদৰ্শন চক্ৰই দুৰ্বাসা ঋষিক এনেধৰণে খেদি ফুৰিলে গৈ 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 মানে দুৰ্বাসা ঋষি ক'তো থাকিবলৈ ঠাই পোৱা নাই একদম ব্ৰহ্মাদেৱৰ চপালেগৈ সেই প্ৰীতিদেৱ ৰক্ষা কৰক ব্ৰহ্মাদেৱ বোলে কি হ'ল সুদৰ্শন চক্ৰ মোক খেদি আহিছে যি সুদৰ্শন চক্ৰই বলিক ৰক্ষা কৰি আছে সেই সুদৰ্শন চক্ৰ দুৰ্বাসা খানে কাল চক্ৰ হিচাপে পৰিগণিত হ'ল আৰু লগে লগে কি হ'ল ব্ৰহ্মাদেৱে ক'লে নাই 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 সেইটো মই সুদৰ্শন চক্ৰ কবলত আমি পৰিব নোৱাৰোঁ দেই লগে লগে কৈলাশ পালেগৈ মহাদেৱ শিৱক ক'লে যে তুমি সোনকালে গুচি যোৱা ইয়াৰ পৰা কেনেবাকৈ যদি আমি অথলে পেথিলে সেই সুদৰ্শন চক্ৰ আমাকো শেষ কৰিব ইমান শক্তিশালী চক্ৰ আৰু অম্বৰীষে আহি পেলাই ভগৱন্তৰ চৰণত আহি উপায় নাপায় দীঘল দি পৰিলে ভগৱন্তই কৈছে মোকতো তুমি ভুলেই লগোৱা নাই মই আকৌ তোমাক কেলৈ ক্ষমা পাৰিম মোৰ ওচৰতো তোমাৰ একো অপৰাধ হোৱা নাই বোলে তোমাৰ সুদৰ্শন চক্ৰই মোক খেদি ফুৰিছে বোলে কেলৈ খেদিছে তুমি চোৱা এই কথাটো লক্ষ্য কৰিবলগীয়া মই কাহিনীটো এইকাৰণে প্ৰসংগ আনিছোঁ যে মোক যদি তুমি কেনেবাকৈ দুখ লগালাহেঁতেন মই লগে লগে ক্ষমা কৰি দিলেন কাৰণ তুমি মোক ক্ষমা বিচাৰিছা কিন্তু ভকতৰ ওচৰত যদি কেনেবাকৈ তুমি দুখ লগাইছা সেই দুখ কিন্তু মই ক্ষমা কৰিব নোৱাৰোঁ ভকতৰ গ'লেও নহ'ব ভকতৰ ওচৰত দুখটো ভগৱানে ক্ষমা কৰিব নোৱাৰে মই প্ৰসংগটো সেইটো কথা মনত ৰাখিব দেই আমি ভগৱন্তক বেছি প্ৰাধান্য দি থাকোঁ একো প্ৰাধান্য দিব নালাগে ভগৱন্তক ভকতক প্ৰাধান্য দিয়ক ভকত বৎসল ভগৱন্ত ভকতৰ বৎসল ভগৱন্ত আমি সেৱা কৰোঁতে আপুনি কওঁ যে তোমৰা হবৰ চৰণৰ বা তোমৰা হবৰ সেৱাৰ যোগেদিয়ে ভগৱন্তৰ চৰণলৈ আমি সেৱা ভাগি অৰ্পণ কৰিছোঁ ডাইৰেক্ট নহ'ব তাৰমানে ডাইৰেক্ট সেইখন দৰ্খাস্ত গ্ৰহণ নকৰে প্ৰথমতে আমাৰ সেৱা সৎকাৰ আমাৰ মনৰ ভাৱ ভকতৰ ওচৰত আমি জনাব লাগিব আৰু ভকতে যদি কৈ দিয়ে বোলে হ'ব তোমাৰ কথাটো আমি ভগৱন্তৰ চৰণলৈ ঠেলি দিছোঁ হৰি ৰাম সেয়াই আৰু কোৱাৰ হৈ গ'ল যদি ভকতে ক'লে বোলে নহয় দেই তোমাৰ এইটো কথা আমি কিন্তু মানিব নোৱাৰোঁ কেতিয়াবা আমি গুৱা পাণ দিলেও আমি হৰি ৰাম নকওঁ নহয় নাই নাই এইটো নহ'ব মানি ল'ব নোৱাৰোঁ আৰু যিটো ভকতে নামানে সেইটো ভগৱন্তয়ো নামানে গতিকে ভকতৰ ওচৰত যদি কেনেবাকৈ অপৰাধ হয় সেই অপৰাধ কোনো কাৰণতে ভগৱন্তে ক্ষমা কৰিব নোৱাৰে তেতিয়া ভগৱন্ত পুৰুষে ক'লে যে নাই 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 মই নোৱাৰিম তুমি যোৱা য'ত ভুল লগাইছা তালৈকে যোৱা আৰু গৈ অম্বৰীষৰ ওচৰত ভৰিত ধৰি সেৱা কৰিছে যে মোক ৰক্ষা কৰা আৰু অম্বৰীষ ঋষিয়ে ভকত যিহেতুকে দয়া আছে কৰোণা আছে দয়া কৰোণা নহ'লে ভকত হ'বই নোৱাৰে আৰু দুৰ্বাসাক ৰেহাই দিলে আৰু দুৰ্বাসাক অন্ন খোৱাৰ কাৰণে যদিও দুৰ্বাসাই অম্বৰীষৰ ওচৰত প্ৰাৰ্থনা বিচাৰিলে অপৰাধৰ মাৰ্জনা বিচাৰিলে কিন্তু অম্বৰীষে কৈছে যে মই কোনো কাৰণতে এইটো অপৰাধ বুলি ভবা নাই মইহে তোমাৰ ওচৰত অপৰাধী তোমাক মই সময়মতে ভোজন কৰাব নোৱাৰিলোঁ গতিকে পুনৰ আকৌ এবছৰ তেওঁ ব্ৰত কৰিলে দুৰ্বাসা ঋষিক ভোজন কৰোৱাৰ পাছত দুৰ্বাসাৰ যে এনেকুৱা বিলয় হ'ল ভগৱন্তৰ সুদৰ্শন চক্ৰই যে খেদি ফুৰিলে তাৰ কাৰণে অম্বৰীষে ইমানেই দুখ পালে পুনৰ আকৌ এবছৰ তেওঁ বৰ্তাধীন হ'ল সেই অপৰাধটোৰ কাৰণে তেতিয়াহ'লে এজন ভকতৰ মনৰ ভাৱটো চাওক আমি হোৱালে পালি গমটো মোক জোকাই লওক কিন্তু অম্বৰীষ যিহেতুকে সেইকাৰণেই অম্বৰীষ এজন ভকত এই যে দুৰ্বাসাই কষ্ট পালে ইমান কষ্ট পালে তাৰ কাৰণে আকৌ অম্বৰীষে দুৰ্বাসাৰ ওচৰতহে আকৌ প্ৰাৰ্থনা জনাই আকৌ এবছৰ সেই অপৰাধৰ মাৰ্জনা বিচাৰি
বধ কৰিছে চাওকচোন ভক্তিটো মই প্ৰসংগটো এইকাৰণে আনিছোঁ আমি এইবোৰেই কথা পাতিবলগীয়া আমি কিমান দাস্য ভক্তি হ'লেহে আমাৰ ভকতিটো হ'ব আৰু আমাৰ মনোভাৱ আৰু সেইসকলৰ মনোভাৱ এই মনোভাৱটোৰ যিটো ব্যৱধান আমি হ'লে পালি ভাৱবিলাক গতিকে এনেকুৱা ধৰণৰ প্ৰসংগত ব্ৰহ্মাদেৱে ভগৱন্তৰ সেই ৰূপটো দৰ্শন কৰিছে বৰাহৰ জৰিয়তে বা ৰূপৰ জৰিয়তে ইমান শক্তিশালী এটা ৰূপ যিটো ৰূপ সকলোৱে চাব নোৱাৰে